নমস্কাৰ স্বাগতম আপুনি চাই আছে খবৰ এট নিউজ 18 ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী দিছপুৰৰ সমীপতে জিএমচি আৰু পশুপালন বিভাগে সিল কৰিলে মোবাইলৰ দোকান স্যামসাং ডিলাৰত অবৈধভাৱে বিক্ৰী কৰি আছিল মাছ মাংস আজি পুৱাৰে পৰা অঞ্চলটোত দুৰ্গন্ধ ওলাবলৈ ধৰে আৰু দুৰ্গন্ধৰ উৎস বিচাৰি স্থানীয় লোকে স্যামসাং ডিলাৰখন উদ্ধাৰ কৰে লগে লগে স্থানীয় লোকে প্ৰশাসনক খবৰ দিয়ে গুৱাহাটী পৌৰ নিগম আৰু পশুপালন বিভাগে মোবাইল দোকানখন সিল কৰি দিয়ে ৰাজধানী মছজিদৰ সমীপৰ দোকানখনত স্যামসাং ডিলাৰখনত অনুমতিবিহীনভাৱে বিক্ৰী কৰা হৈছিল মাছ মাংস কেৱল শাক-পাচলি বিক্ৰীৰ বাবে অনুমতি দিছিল দোকানখনত অস্বাস্থ্যকৰ পৰিৱেশত বিক্ৰী কৰা হৈছিল শাক-পাচলি লগতে মাছ মাংস আমি সেই দৃশ্য দেখুৱাইছো দিছপুৰৰ সমীপত জিএমচি আৰু পশুপালন বিভাগে সিল কৰি দিলে এই মোবাইলৰ দোকানখন কিয়নো এই স্যামসাং ডিলাৰত অবৈধভাৱে বিক্ৰী কৰা হৈছিল মাছ মাংস এই ডিলাৰখনত কেৱল শাক-পাচলি বিক্ৰী কৰাৰ বাবেহে অনুমতি প্ৰদান কৰা হৈছিল কিন্তু মাছ মাংস তাত অবৈধভাৱে বিক্ৰী কৰা হৈছিল দুৰ্গন্ধ বিয়পি পৰাত স্থানীয় লোকে অভিযোগ দিছিল আৰু উৎস বিচাৰি পাইছিল এই দোকানখনত অবৈধভাৱে মাছ মাংস বিক্ৰী কৰাৰ আৰু তাৰ পিছতে জিএমচি আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ এই স্যামসাঙৰ ডিলাৰখন সম্পূৰ্ণৰূপে সিল কৰি দিয়ে আৰু এই মুহূৰ্তত তাত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মালাকাৰ হিলক আপোনাৰ সৈতে সংযুক্ত হৈছো প্ৰশাসনে সিল কৰি দিলে অবৈধভাৱে মাছ মাংস বিক্ৰী কৰা হৈছিল এই স্যামসাঙৰ ডিলাৰখনত হয় মই বৰ্তমান উপস্থিত আছোঁ ৰাজধানী মছজিদৰ সমীপৰ যিখন স্যামসাঙৰ এখন ডিলাৰ আছিল আৰু ডিলাৰত যিহেতু লকডাউন হোৱাৰ সময়ছোৱাৰ পৰা যিহেতু অবৈধভাৱে শাক পাচলি বিক্ৰী কৰি আছিল আৰু আনহাইজেনিকভাৱে তেওঁলোকে শাক পাচলি বিক্ৰী কৰিছিল আৰু কিছুমান পূৰ্বে জিএমচি আৰু যিহেতু পশুপালন বিভাগৰ লোক আহি ইতিমধ্যে ইয়াত অভিযান চলাইছে আৰু অভিযান কালত তেওঁলোকে বিভিন্ন সামগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে মই ক'ব বিচাৰিম যে ইয়াত কেৱল শাক পাচলিয়ে নহয় অন্যান্য মাছ মাংস বা অন্যান্য যিবোৰ সামগ্ৰী সেইবোৰ সামগ্ৰী বিক্ৰী কৰা আছিল কেৱল পাৰ্মিশ্যন আছিল তেওঁলোকৰ শাক পাচলি বিক্ৰী কৰাৰ বাবে কিন্তু শাক পাচলি বাহিনী অন্যান্য সকলো সামগ্ৰী মাছ মাংস বা অন্যান্য সামগ্ৰী বিক্ৰী কৰা বুলি জানিব পৰা গৈছে এই মুহূৰ্তত দেখাই আছোঁ এই আজি স্যামসাঙৰ ডিলাৰখনৰ ভিতৰত এনেদৰে বিক্ৰী কৰা দেখিবলৈ পোৱা গৈছে ইয়াত দেখিছে আপুনি সকলোবোৰ সামগ্ৰী কিন্তু তাৰ পিছফালে আজি আপুনি চাবলৈ যায় পিছফালে মাছ মাংস আদি বিক্ৰী কৰি আছিল আৰু তাৰ পৰিলক্ষিত তেওঁলোকে এই কথা উমান পোৱাৰ পিছতে আজি অভিযান চলায় অভিযান কালত তেওঁলোকে এই যিখন বিপণী সেই বিপণীখন চিজ কৰা বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত দেখিছে আপুনি ইয়াত কবিয়ে হওক বা অন্যান্য যিবোৰ সামগ্ৰী এই কবি হওক বা অন্যান্য যিবোৰ সামগ্ৰী অতি আনহাইজেনিকভাৱে বিক্ৰী কৰা হৈছিল আৰু কবি দেখিছে আপোনালোকে কেনেদৰে বহুত দিন হৈ গৈছে বা পচি যোৱাৰ নিচিনা পৰিলক্ষিত হৈছে আৰু তাৰ পৰিলক্ষিতত তেওঁলোকে আজি অভিযান চলাইছিল আৰু জিএমচি যিহেতু উপ আয়ুক্ত ডাঙৰীয়া আমাৰ লগত আছে তেওঁলোকে কথা পাতিম দাদা আজি কিহৰ বাবে এনেকৈ অভিযান চলোৱা হ'ল ইয়াত যিহেতু মাছ মাংস বিক্ৰী কৰা আছে বুলি আমি জানিব পৰা গৈছে যিহেতু আপোনালোকৰ পাৰ্মিশ্যন নাই আমি জনাত বৰ্তমানলৈকে খুব পাৰ্মিশ্যন থাকিব নালাগে মালিক যিহেতু বৰ্তমান অহা নাই তেওঁ আহিলে আমি গম পাম তাৰ পাছতে তেখেতে যিধৰণ গালি কমপ্লেইন পাইছে এতিয়াও আমি দুৰ্গন্ধত থাকিব পৰা নাই এনেধৰণৰ পৰিৱেশত বৰ্তমান গোটেই এটা কৰোণা ভাইৰাছৰ মানে এটা পৰিৱেশ সৃষ্টি হৈছে এই পৰিৱেশত এনেধৰণৰ কোনো ধৰণৰ খাদ্যবস্তু বিক্ৰী কৰিবলৈ দিয়া নহ'ব ৰাইজৰ বহুত অভিযোগ পাই আছোঁ গতিকে আজি ৰাতিপুৱাই আমি কৰিম আৰু মালিক অহাৰ পাছত আমি চিল কৰিম ইয়াৰ পিছফালে আগফালে যদি চাবলৈ যায় পাচলি বিক্ৰী কৰি আছে কিন্তু পিছফালে তেওঁলোকে অনুমতিবিহীনভাৱে মাছ মাংস আদি বিক্ৰী কৰা হৈছে আচলতে আপোনালোকে কেনেদৰে গম পালে বা কেনেদৰে আপোনালোকে আজি অভিযান চলালে আমি ৰাইজৰ অভিযোগ পাইছোঁ কেইবাজনো গতিকে এই ক্ষেত্ৰত ৰাইজো খুব ক্ষোভিত গতিকে খবৰ পাই ৰাতিপুৱাই আজি দোকান খোলাৰ পাছতে আমি আহিছোঁ আচলতে আমি ৰাতিপুৱাই কৰিবলৈ কিন্তু তেওঁলোকে দোকান অলপ আগতে খুলিছে গতিকে আমি এইটো ব্যৱস্থা ল'ম আৰু যিখিনি কৰিব লাগে এইখিনি আমি কৰিম জানো ইয়াত আপোনালোকে আমি তেখেত অহাৰ পাছতে দেখা যাব তেখেতৰ কাগজ আমি ভেৰিফাই কৰিম তেখেতক মাতিছোঁ ধন্যবাদ থাকিল আৰু ইয়াত ক'ব বিচাৰিম যে শাক পাচলি বিক্ৰী কৰাৰ উপৰিও মই যদি দেখাব চেষ্টা কৰোঁ তেন্তে ইয়াত প্ৰথম অৱস্থাত বা আগফালৰ ভাগত শাক পাচলি বিক্ৰী কৰা আছিল যদিও পিছফালৰ ভাগত তেওঁলোকে যিহেতু পিছফালৰ ভাগৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছে পিছফালৰ ভাগত তেওঁলোকে এই স্থানত কণী মাছ মাংস আদি সামগ্ৰী বিক্ৰী কৰিছিল আৰু তাৰ পৰিলক্ষিত তেওঁলোকে আজি অভিযান চলাই এই কথা উমান পোৱাৰ পিছতে অভিযান চলোৱাৰ পিছতে যথেষ্ট সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে দেখিছে কণী বাকচ বা অন্যান্য সামগ্ৰীসমূহ আছে যিহেতু পিছফালৰ ভাগ মই ক'ব বিচাৰিম যে পিছফালৰ ভাগত মাছ মাংস আদি অবৈধভাৱে বিক্ৰী কৰি আছিল আৰু তাৰে পিছতে আজি জিএমচি আৰু মই ক'ব বিচাৰিম ভেটেনেৰী বিভাগে অভিযান চলায় অভিযান কালত তেওঁলোকে যথেষ্ট সামগ্ৰী জব্দ কৰিবলৈ হৈছে আৰু স্বাস্থ্যসন্মত নোহোৱাৰ স্বাস্থ্যৰ বাবে অনুপযোগী খাদ্য বিক্ৰী কৰিছিল আৰু তাৰে বাবে অভিযান চলায় আৰু অভিযান চলাই এইখন হয়তো কিছুমান পিছতে চিজ কৰাব কিন্তু ইতিমধ্যে তেওঁলোকে অনুজ্ঞাপত্ৰ লাভ কৰা নাই অনুজ্ঞাপত্ৰবিহীনভাৱে তেওঁলোকে চলাই আছিল বুলি জানিব পৰা গৈছে হয় ধন্যবাদ হীৰক
পৰৱৰ্তী খবৰ কাইলৈৰ পৰা ৰাজ্যত আংশিকভাৱে শিথিল হ'ব তলা বন্ধ কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব চৰকাৰী কাম-কাজ 33% কৰ্মচাৰীৰ উপস্থিতিত চলিব কাম-কাজ কাৰ্যালয় মুৰব্বীয়ে নিৰ্ধাৰণ কৰিব কৰ্মচাৰীৰ নাম মুখ্য সচিবে আজি সম্বোধন কৰিব এক সংবাদমেল আৰু কাইলৈৰ পৰা কি ক্ষেত্ৰত হ'ব শিথিলতা তাক লৈ ঘোষণা কৰা হ'ব এই সংবাদমেলত 30 এপ্ৰিলৰ পৰা সাধাৰণ ৰোগীৰ বাবে মুকলি হ'ব ৰাজ্যৰ চিকিৎসালয়সমূহ আৰম্ভ হ'ব পানী মিস্ত্ৰী ৰাজমিস্ত্ৰী ইলেক্ট্ৰিচিয়ান মটৰ মেকানিক কাঠ মিস্ত্ৰী কম্পিউটাৰ মোবাইল মেকানিকৰ কাম-কাজ সকলো ক্ষেত্ৰত বজাই ৰাখিব লাগিব সামাজিক দূৰত্ব কাইলৈৰ পৰা ৰাজ্যত আংশিকভাৱে শিথিল কৰা হ'ব লকডাউনৰ নীতি নিয়ম কিছু শিথিলতা প্ৰদান কৰা হ'ব লকডাউনত কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব চৰকাৰী কাম-কাজ 33% কৰ্মচাৰীৰ উপস্থিতিত কাম-কাজ আৰম্ভ কৰা হ'ব চৰকাৰী কাৰ্যালয়সমূহত আৰু কাৰ্যালয় মুৰব্বীয়ে নিৰ্ধাৰণ কৰিব কৰ্মচাৰীৰ নাম মুখ্য সচিবে আজি সম্বোধন কৰিব এখন সংবাদমেল আৰু কাইলৈৰ পৰা কি ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হ'ব সেই বিষয়ে ঘোষণা কৰা হ'ব আজিৰ এই সংবাদমেলত ইফালে 30 এপ্ৰিলৰ পৰা সাধাৰণ ৰোগীৰ বাবে মুকলি হ'ব ৰাজ্যৰ চিকিৎসালয়সমূহ আৰম্ভ হ'ব পানী মিস্ত্ৰী ৰাজমিস্ত্ৰী ইলেক্ট্ৰিচিয়ান মটৰ মেকানিক কাঠ মিস্ত্ৰী কম্পিউটাৰ মোবাইল মেকানিকৰ কাম-কাজ আৰু সকলো ক্ষেত্ৰত সামাজিক দূৰত্ব বৰ্তাই ৰাখিহে কাম-কাজ আৰম্ভ কৰিব লাগিব কেৰালাত কাইলৈৰ পৰা খোলা হ'ব দোকান চেলুন ৰেস্তোৰাঁ কিতাপ দোকান ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰম্ভ হ'ব হ্ৰস্ব দৈৰ্ঘ্যৰ বাছ সেৱা কেৰালা চৰকাৰৰ এই নিৰ্দেশৰ পিছতে ক্ষুব্ধ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰীয় চৰকাৰে কেৰালা চৰকাৰলৈ পত্ৰ লিখি জনাইছে যে কেৰালা চৰকাৰে এনে নিৰ্দেশনা জাৰি কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনাক উলংঘন কৰিছে কেন্দ্ৰীয় চৰকাৰে সেই নিৰ্দেশনা জাৰি কৰিছিল 2005 চনৰ দুৰ্যোগ প্ৰশমনৰ আইনৰ অধীনত এই ঘটনাৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনা অনুসৰি ৰাজ্যসমূহে নিজাববীয়াকৈ কোনো লকডাউন শিথিলৰ কোনো সিদ্ধান্ত জাৰি কৰিব নোৱাৰিব এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে উচ্চতম ন্যায়ালয়ৰ এটা ৰায়ৰ প্ৰসংগ উল্লেখ কৰে নতুন দিল্লীৰ সফদৰজগঞ্জ চিকিৎসালয়ত লাগিল হৈছয় চিকিৎসালয় চৌহদৰ দ্বিতীয় মহলাৰ পৰা আত্মহত্যাৰ চেষ্টা এজন কৰোনা আক্ৰান্ত ৰোগীৰ কৰোনা ৰোগত আক্ৰান্ত ৰোগীগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যাৰ চেষ্টা চলায় পিছত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে ৰোগীগৰাকীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এয়া হৈছে নতুন দিল্লীৰ সফদৰজগঞ্জ চিকিৎসালয়ৰ ঘটনা এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় চিকিৎসালয় চৌহদৰ দ্বিতীয় মহলাৰ পৰা আত্মহত্যাৰ অপচেষ্টা এজন কৰোনা আক্ৰান্ত ৰোগীৰ কৰোনা ৰোগত আক্ৰান্ত ৰোগীগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যাৰ চেষ্টা চলায় পিছত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে ৰোগীগৰাকীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু কৰোনা আক্ৰান্ত ৰোগীগৰাকীৰ এই আচৰণক কেন্দ্ৰ কৰি এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয় সফদৰজগঞ্জ হাস্পতালখনত তলত বহু লোক সমবেত হয় খবৰ দিয়া হয় আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ লোকসকলক আৰু তাৰ পিছতে উপস্থিত হয় উদ্ধাৰকাৰী দল আৰু অৱশেষত বহু প্ৰচেষ্টাৰ অন্তত সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় কৰোনা আক্ৰান্ত ৰোগীজনক কৰোনা ৰোগত আক্ৰান্ত হৈ মানসিক ভাৰসাম্য হেৰুৱাই দ্বিতীয় মহলাৰ পৰা আত্মহননৰ চেষ্টা চলায় এই ৰোগীজনে তলাবন্ধত ৰাজপথে ঘূৰিছে যমৰাজ হাতত গদা আৰু লগত দুট লৈ তলাবন্ধৰ পৰিৱেশ পৰ্যবেক্ষণ কৰিছে যমৰজাই আৰু তাৰ মাজতে যমৰজাই গদাৰে কোবাইছে লকডাউন ভংগকাৰীক এয়া হৈছে কৰ্ণাটক আৰক্ষীৰ কৰোনা বিৰোধী সজাগতামূলক কাৰ্যসূচী তলাবন্ধৰ সময়ছোৱাত ঘৰতে সুৰক্ষিত থকাৰ আহ্বানেৰে কৰ্ণাটক আৰক্ষীয়ে লৈছে এই বিশেষ পদক্ষেপ কৰ্ণাটক আৰক্ষীয়ে যমৰজাৰ বেশত ৰাজপথত চলাইছে তালাচী অভিযান তলাবন্ধৰ সময়ত অনাহকত
মহানগৰীৰ একমাত্ৰ কৰোনা আক্ৰান্তৰ আৰোগ্য লাভ জিএমচিএইচৰ পৰা মুকলি দিয়া হ'ল মনীষ তিব্ৰেৱালক অৱশ্যে জিএমচিএইচৰ বিশেষ কোঠাত 14 দিনৰ বাবে আছুতীয়াকৈ ৰখা হ'ব তিব্ৰেৱালক স্পেনিছ গাৰ্ডেন খুলিলেহে ঘৰলৈ যাবলৈ দিয়া হ'ব মনীষ তিব্ৰেৱালক সংবাদমেলত এই ঘোষণা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত 34 গৰাকী ৰোগীৰ ভিতৰত মুকলি কৰি দিয়া হৈছে 17 জন ৰোগীক এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে আন 16 গৰাকী কৰোনা আক্ৰান্ত ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে এজন লোক ইপিনে আজি সোণাপুৰ আৰু লখিমপুৰৰ পৰাও কৰোনা আক্ৰান্তক মুকলি কৰি দিয়াৰ সম্ভাৱনা তেজৰ নমুনা পৰীক্ষা নিগেটিভ আহিলেই মুকলি কৰি দিয়া হ'ব কোভিড-19ত আক্ৰান্তক সাংবাদিক বন্ধুসকল আপোনালোকে জানে যে আমাৰ অসমত সৰ্বমুঠ আমি 34 জন কোভিডৰ পজিটিভ পেচেণ্ট আমি পাইছিলোঁ তাৰে এগৰাকী কোভিড পেচেণ্ট দুৰ্ভাগ্যজনকভাৱে শিলচৰ মেডিকেল কলেজ আৰু হস্পিটালত কৰোনা ভাইৰাছ সম্পৰ্কীয় কমপ্লিকেশ্যনত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা আঁতৰি যায় 33 গৰাকী পেচেণ্টক আমি চিকিৎসা কৰি থাকোঁ আৰু যোৱাকালিলৈকে আমি 12 গৰাকী পেচেণ্টক আমি ৰিলিজ কৰিবলৈ বা ডিসচাৰ্জ কৰিবলৈ আমি সক্ষম হওঁ পৰৱৰ্তী পৰ্যায়ত আজি আমি অলপ আগতে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত 4 জন পেচেণ্টক আমি ডিসচাৰ্জ কৰি আহিছোঁ এই 4 গৰাকী পেচেণ্টৰ নাম আপোনালোকে মোৰ টুইটাৰ একাউণ্টত চাই ল'ব পাৰিব আৰু অলপ পিছতে আৰু 4 গৰাকী পেচেণ্টক আমি ৰিলিজ কৰিলোঁ আজি আমি গুৱাহাটী মেডিকেল কলেজ হস্পিটালত 2 গৰাকী পেচেণ্ট আমাৰ ট্ৰিটমেণ্টত আছিলে এজন গুৱাহাটীৰ মনীষ তিব্ৰেৱাল আৰু ডিমাপুৰৰ ৰাজা জৈন আৰু তাৰে ভিতৰত আমি গুৱাহাটীৰ মনীষ তিব্ৰেৱালকো আজি ডিসচাৰ্জ কৰিছোঁ মই আপোনালোকক জনাব খুজিছোঁ যে আমাৰ মনীষ তিব্ৰেৱাল ডাঙৰীয়া 1 তাৰিখে আমাৰ চিকিৎসালয়ত এডমিশন হয় WHOৰ প্ৰটোকল মতে 5 দিনৰ ভিতৰত আমি তেওঁক দুবাৰ পৰীক্ষা কৰোঁ 5 তাৰিখে আমি প্ৰথম পৰীক্ষা কৰোঁ WHOৰ প্ৰটোকল মতে 2 তাৰিখে আৰু অৰ্থাৎ 8 দিনৰ দিনা তেওঁৰ 8 এপ্ৰিলত আমি টেষ্ট কৰোঁ দ্বিতীয়টো অৰ্থাৎ 7ম দিনৰ দিনা 8 এপ্ৰিলত আমি তেওঁক নিগেটিভ পাওঁ 9 এপ্ৰিলত আমি তেখেতক আকৌ টেষ্ট কৰোঁ আকৌ নিগেটিভ পাওঁ যোৱা 17 এপ্ৰিলত আমি আৰু এটা টেষ্ট কৰোঁ তেখেতক নিগেটিভ পাওঁ 18 তাৰিখে আৰু এটা আমি টেষ্ট কৰোঁ 18 তাৰিখেও আমি তেওঁক নিগেটিভ পাওঁ আৰু যদিও আজি প্ৰয়োজন নাছিলে তথাপিতে ৰিলিজ কৰাৰ আগতে আজিও এটা টেষ্ট কৰা হ'ল সেইটো আমি নিগেটিভ পালোঁ আৰু সেই কাৰণে আমাৰ ডক্টৰসকলে তেওঁৰ চেষ্ট এক্সৰেও কৰিলে চেষ্টটো বৰ্তমান কোনো কমপ্লিকেশ্যন নাই চেষ্ট ইজ 100% ক্লিয়াৰ আৰু ব্লাড কালেকশ্যন আৰু ডক্টৰসকলৰ ক্লিনিকেল এক্সামিনেশ্যনৰ পিছত আমাৰ চিকিৎসকসকলে এইটো সিদ্ধান্ত ল'লে যে তেখেতক আমি মেডিকেল কলেজৰ পৰা ডিসচাৰ্জ কৰিব পাৰোঁ স্পেনিছ গাৰ্ডেনত যিহেতু তেখেত বাসিন্দা আৰু স্পেনিছ গাৰ্ডেনখন কণ্টেইনমেণ্ট জোনৰ ভিতৰত আছে কণ্টেইনমেণ্ট জোনত কোনো সোমাব নোৱাৰে আৰু ওলাব নোৱাৰে সেইকাৰণে আমি তিব্ৰেৱাল ডাঙৰীয়াক কৈছোঁ যে তেখেতে কোনোবা হোটেলত অবজাৰভেশ্যনত থাকিব পাৰে ভাল ফিল কৰি আছোঁ ডিসচাৰ্জ হৈ গ'ল আজি আশা আছিল কি স্পেনিছ গাৰ্ডেন যাব পাৰিলে ভাল আছিল কিন্তু যেতিয়া তেওঁ মন্ত্ৰী মহোদয়ে ভালকৈ বুজালে কি স্পেনিছ গাৰ্ডেন কণ্টেইনমেণ্ট জোন আছে চ' আইনটো আমাক মানিবই লাগিব আৰু যি আইন মানে ওৱান ৰুল ফৰ অল হ'ব লাগে আৰু মোৰ একো নিৰাশা নাই কি মই আজি ঘৰত যোৱা নাই 2-4-5 দিনৰ কথা আছে 10 দিনৰ কথা আছে বেছিকৈ বেছি 15 দিন লাগিব ঘৰতো যাব পাৰিম আৰু যি মই এটা ফিল কৰোঁ কি যি আইনবোৰ হ'ব লাগে এইটো চবৰ কাৰণে একে হ'ব লাগে আৰু আমাক ফ'ল' কৰিব লাগে মোৰ একো নিৰাশা নাই সেই আজি যি ঘৰত যাব পৰা নাই ডিসচাৰ্জ হোৱাৰ পিছতো পেইং কেবিনত থাকি আছোঁ মোৰ কিন্তু মনত একো নিৰাশা নাই সেইটো
আৰু বাতৰিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। খাদ্য তথা অৰ্থ সংকটত ভুগিছে ঠায়ে ঠায়ে আবদ্ধ শ্ৰমিকসকলে। তলাবন্ধত খোজকাঢ়ি ঘৰমুখী শ্ৰমিকৰ এটা দলক উদ্ধাৰ কৰিছে হোজাইত। শিলচৰৰ পৰা ৰেলপথেৰে খোজকাঢ়ি পশ্চিমবংগৰ মালদালৈ যাত্ৰা কৰিছিল 21জনীয়া শ্ৰমিকৰ এটা দলে। কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰমিকৰ দলটোক উদ্ধাৰ কৰি আৰক্ষীয়ে প্ৰেৰণ কৰে যোগীজান কোৱাৰেণ্টাইন কেন্দ্ৰলৈ। শিলচৰত বিদ্যুতৰ টাৱাৰৰ কামত নিয়োজিত হৈ আছিল পশ্চিমবংগৰ শ্ৰমিকৰ দলটো। কিন্তু তলাবন্ধৰ সময়ত ঠিকাদাৰে খাদ্য যোগান নধৰি মোবাইল ফোন অফ কৰি পলায়ন কৰাত খাদ্য সংকটত ভুগিছিল এই শ্ৰমিকৰ দলটোৱে, যাৰ বাবে 15 এপ্ৰিলত খোজকাঢ়ি ঘৰ অভিমুখে যাত্ৰা কৰিছিল বহিৰাজ্যৰ শ্ৰমিকৰ দলটোৱে। আৰু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মাধ্যমৰ সন্মুখলৈ আহিছে আৰু উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য। বলেন, সংযুক্ত হৈছোঁ আপোনাৰ সৈতে। পিপি কিট কেনেকৈ পৰিধান কৰিব লাগে আৰু ডনিং কেনেকৈ কৰিব লাগে সেইখিনি কৰি আমি সাহসেৰে আগুৱাই আমি এইখিনি ষ্টেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। আৰু লগতে আমাৰ সকলো হস্পিটেল কৰ্তৃপক্ষ ইমান দিনে ৰাতিয়ে কষ্ট কৰি আছে, সকলোৰে যাতে এই যুদ্ধখনত অসমবাসী যাতে জয়ী হ'ব পাৰে, সকলোৱে সহায় কৰক, ছ'চিয়েল ডিষ্টেঞ্চ মানি চলক, এইখিনিয়ে আমি আশা কৰি ধন্যবাদ জনাইছোঁ। এই সময়খিনি আপোনালোকৰ নিজৰ যিহেতুকে জীৱনটোৰ কথাও আছে, যথেষ্ট চাগে ভয় খাইছিলে প্ৰথম অৱস্থাত, কাৰণ সেই সময়তে আটাইতকৈ যেতিয়া দেখিব পোৱা গৈছে এটাৰ পিছত আনটো স্থানত COVID-19 ৰোগী ওলাইছিলে, কেনেকুৱা ভয়টো নিশ্চয় খাইছিল? ভয় আমি খাইছিলোঁ প্ৰথমতে স্বাভাৱিকতে সকলোৱে ভয় খাইছে, কাৰণ বেমাৰটোৱে তেনেকুৱা ধৰণৰ। গতিকে তথাপিতো আমি স্বাস্থ্যকৰ্মী হিচাপে আমি আগবাঢ়ি যাব লাগিব, যিহেতু আমি সমাজ সেৱাৰ কাৰণে আগবাঢ়ি আহিলোৱে। যেতিয়া পেচেণ্টক আমি নেগলিজেঞ্চ কৰিব নোৱাৰোঁ, সেইকাৰণে আমি সকলো পিপি কিট পৰিধান কৰি আমি এনেদৰে নিজকে ভালদৰে প্ৰটেকশ্যন দি আমি আগুৱাই গৈছোঁ, যাতে আমি পেচেণ্টসকলক ভালদৰে চাব পাৰোঁ। আৰু বাকী কেইবাগৰাকী আছে, কাৰণ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে 6গৰাকীকৈ তেখেতসকলৰ নাৰ্ছ আৰু তেখেতৰ চিকিৎসক আছিলে, আৰু সেয়েহে আমি তেখেতসকলৰ আন কেইগৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত যদি সম্ভৱ হয় তেখেতসকলৰ যি ধৰণৰ সেৱা, কাৰণ সেই সময়খিনিত সকলোৱে ভয় খাইছিলে, আতংক সৃষ্টি হৈছিলে, সকলোৰে মনত প্ৰশ্ন আহিছিলে যে সেইসকল চিকিৎসকে যিসকলে দিনে নিশাই তেখেতসকলে কৰ্তব্যত নিয়োজিত আছে, তেখেতসকলে সেৱা আগবঢ়াইছে, তেখেতসকল আচলতে কিমান সুৰক্ষিত? জনসাধাৰণৰ মনতো কিন্তু সেই মুহূৰ্তত প্ৰশ্ন আহিছিলে। কি আছে সেনেকৈ এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব যে আজি স্বগৃহলৈ উভতিব, পৰিয়ালৰ লগত আজি বহিব পাব, ইমান দিন আপোনালোকে বাহিৰত থাকিব লগা? 7 দিনটো ডিউটি কৰিছোঁ, তাৰপিছত 14 ডেজ ইফালে কোৱাৰেণ্টাইন আছিলোঁ হোটেলতে। অলপ বৰিং লাগে, লেকিন কৰিব লাগিব, যি ৰুল আছে তো ফ'ল' কৰিব লাগিব, আৰু তলত অলপ কিবা কৰিব লাগিব মনৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে। বাকী ঠিকে আছে, হোটেল ষ্টাফে একদম ভালে চাইছে, একো দিক্কত হোৱা নাই। হয়তো সম্ভৱতঃ আপোনালোকে প্ৰথম গুৱাহাটীত আপোনালোকে চিকিৎসা কৰাৰ সময়ত পিপি কিট আপোনালোকে পৰিধান কৰিছিলে, পিপি কিটক লৈ প্ৰশ্ন আহিছিলে, পিপি কিট সেই সময়ত আমাৰ ইয়াত যথেষ্ট পৰিমাণে নাছিলে, তাকে লৈ আতংক সৃষ্টি হৈছিলে, আৰু পিপি কিট যেতিয়া পিন্ধিব লাগে তেতিয়াহ'লে আপোনালোকে কিছুমান বস্তু আপোনালোকে বহু সময়ৰ কাৰণে আপোনালোকে ধৈৰ্য ধৰিব লাগিব, বহু সময় থাকিব লাগিব একে সময়তে। কেনেকুৱা ধৰণৰ আচলতে সেই সময়ত ফিলিংছ? বহুত ডিফিকাল্ট আছে। পিপিটো মই পাইছোঁ, ভালে পাইছোঁ, একো দিগদাৰী হোৱা নাই পিপিৰ কাৰণে। লেকিন পিপি কিট পিন্ধাৰ পিছততো বেছি গৰমি লাগে, একদম 6 ঘণ্টা 8 ঘণ্টা পিন্ধিব লাগে, তাৰপিছত একো আপুনি ওলাব নাপাৰে, ভিতৰত থাকিব লাগিব, আৰু এনে অলপ দিগদাৰী আছে পিপি কিট পিন্ধাৰ পিছত। লেকিন পিপি কিট আছে, একো নাই। সেইখিনি সময়ত খাব নোৱাৰে, সেইখিনি সময়ত তাৰ আগতে 8 ঘণ্টাৰ কাৰণে আপুনি খোৱা লোৱা গোটেই কৰি ল'ব লাগিব, আপুনি সম্পূৰ্ণভাৱে প্ৰিপেয়াৰ হৈ ল'ব লাগিব আপুনি। তেনেকুৱা ধৰণৰ সেইখিনি কেনেকৈ পিন্ধে, কি কথা অকণমান যদি জানিব বিচাৰিম। এইখিনি প্ৰোট'কলটো বনাই আছে, WHO বনাইছে, গুৱাহাটী মেডিকেলৰ আপুনি আছে, ছিনিয়ৰ ডক্টৰে চাই মোক ট্ৰেইনিং দিছে, তাৰপিছত হৈ যায়। লাহে লাহে ট্ৰেইনিং কৰিব লাগিব, তাৰপিছত ৰুল আছে, কোনোবা প্ৰথমত কি পিন্ধিব লাগে, তাৰপিছত কি কৰিব লাগে, খুলিবৰ ৰুল আছে, ডনিং বুলিকে তো কৰিব লাগিব। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু বাকী কেইগৰাকীও আছে, প্ৰতিগৰাকী আমি যদি সম্ভৱ হয় এই মুহূৰ্তত অকণমান ভাষ্য তেখেতসকলৰ সংগ্ৰহ কৰিম। তেখেতসকলে সকলো নিশ্চিতভাৱে যি সেৱা আগবঢ়ালে, যি তেখেতসকলৰ এই যি দুঃসাহসভাৱে তেখেতসকলে আগবঢ়ালে, সেই আপুনি আছিলে, দায়িত্বত আছিলে, অতি কঠোৰ বহুত
जिस टाइम उस टाइम पर बहुत टेंशन हो गया सभी लोगों ने असम से एक जगह में सभी COVID-19 हुआ कैसा अभी क्या क्या कहेंगे The day when I detected the case, that was হিমন্ত বিশ্ব শৰ্মা আৰু MMCHত COVID-19 আক্ৰান্ত ৰোগীক সেৱা আগবঢ়াইছিল চিকিৎসক আৰু নাৰ্ছসকলে আৰু তেওঁলোকক বৰ্তমান হোটেল তাজত ৰখা হৈছে আৰু সেই হোটেল তাজত গৈ চিকিৎসক নাৰ্ছৰ সৈতে মত বিনিময় কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰঙাপুৰত প্ৰধানমন্ত্ৰী জনধন যোজনা আঁচনিৰ ধন বিতৰণত ব্যাপক অনিয়ম দৰিদ্ৰ পৰিয়ালক চৰকাৰে প্ৰদান কৰা ধন আত্মসাৎ কৰিছে ৰঙাপুৰা পৌৰসভাৰ অন্তৰ্গত 1 নম্বৰ ৱাৰ্ডৰ সদস্য উমা দেৱাৰীয়ে উমা দেৱীয়ে আৰু চৰকাৰী ধন লাভৰ পৰা বঞ্চিত ৰাইজে ঘেৰাও কৰিলে ৱাৰ্ড সদস্যৰ ঘৰ ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালক চৰকাৰে যোগান ধৰিছিল 1000 টকা কিন্তু ৰঙাপুৰা 1 নম্বৰ ৱাৰ্ডৰ সদস্য উমা দেৱীয়ে বয়োজ্যেষ্ঠ দৰিদ্ৰ পৰিয়ালৰ লগতে ৱাৰ্ডৰ উপযুক্ত ব্যক্তিক নিৰ্বাচিত নকৰি ধনী পৰিয়ালকহে 1000 টকা প্ৰদান কৰাত ক্ষোভিত হৈ পৰিছে দৰিদ্ৰ লোকসকল हम लोग को सहायता नहीं मिला है हाँ, कौन सा वार्ड में रहते हैं आप हम लोग 1 नंबर वार्ड में एक नंबर वार्ड में है हम लोग हाँ हम लोग का अकाउंट नंबर लिया है मगर पैसा नहीं मिला है जिसका पैसा नाम दिया है एक बोलता है एक वार्ड का 100 जन का आदमी का नाम लिया है उसका बोले 50 का आदमी का नाम दिया है उसका 50 आदमी का नाम आया है उसको अकाउंट में पैसा घुस गया हम लोग का अकाउंट में नाम लिया है मगर पैसा नहीं घुसा है हम लोग का अमीर तो नहीं हम लोग का गरीब आदमी हम में भाड़ा रहता है লিষ্টখন আমি ঘৰত মানুহ আহি নামখন এন্ট্ৰি কৰি দিছিল আপুনি কৰিছিলে না কোনে বেলেগ মানুহ কৰিছিলে বেলেগ মানুহ কোনে কৰিছিলে আছিলে এজন মানুহ বহিছিলে তো মানুহবিলাক নাম লিখাই গৈছে লিখাই যোৱাৰ পিছত এন্ট্ৰি হ'ল ৱাৰ্ড মেম্বাৰ কোন আপুনি নে আপোনাৰ ৰঙালী বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ সময়তো নিজ নিজ পৰিয়ালৰ কাষত থিয় দিব পৰা নাই কৰ্তব্যৰত আৰক্ষীসকলে মহামাৰী কৰোনাই কালৰূপ ধাৰণ কৰাৰ ফলত আৰক্ষীৰ দায়িত্ব আৰু কৰ্তব্য পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে কিন্তু তাৰ মাজতো সুচাৰুৰূপে কৰ্তব্য পালন কৰাৰ মাজতে বাপতিসাহোন ৰঙালী বিহুৰ পৰম্পৰা ৰক্ষা কৰাৰ প্ৰয়াস কৰিছে আৰক্ষী জোৱানসকলে দেওবাৰে সন্ধিয়া স্পৰ্শকাতৰ মেৰাপানী সীমান্তৰ মেৰাপানী আৰক্ষী থানাৰ চৌহদত দেখা গ'ল এক অনন্য পৰিৱেশ আৰক্ষী থানাখনত নিয়োজিত জোৱানসকলে ক্ষন্তেকৰ বাবে হ'লেও ঢোলৰ চেৱত এপাক নাচি বাগি মতলীয়া হ'ল ৰঙালী ৰঙত মুখত মাস্ক পৰিধান কৰি সম্পূৰ্ণ সামাজিক দূৰত্ব পালনেৰে আৰক্ষীৰ জোৱানসকলে বিহু নাম জুৰি যেন ক্ষন্তেকৰ বাবে পাহৰিলে সকলো দুখ কষ্ট অৱসাদ হ'ব স্বগৃহত তেখেতসকলে 14 দিন থাকিব লাগিব অৱশ্যে যদিহে জৰুৰীকালীন সময় হয় তেতিয়াহ'লে 7 দিন তেখেতসকলক থকাৰ পিছত তেখেতসকলক চিকিৎসকে তেখেতসকলক নিৰ্দিষ্ট স্থানলৈ হয়তো চিকিৎসালয়লৈ লৈ যাব তেখেতসকলক নিব পাৰে কিন্তু অতি গৌৰৱ কথা যে কিয়নো আমাৰ কাৰণে আপোনাৰ কাৰণে তেখেতসকলৰ হস্তম আছিলে বিগত 7 দিন সময় ধৰি নেৰাপাই তেখেতসকলে চিকিৎসা চলাইছিলে আৰু 7 দিন চলোৱাৰ পিছত তেখেতসকলে 14 দিন কোৱাৰেণ্টাইন থাকিলে আৰু আজি তেখেতসকলে স্বগৃহলৈ উভতিব আৰু এইদৰে এতিয়া দেখিব পোৱা গৈছে যে এফালে আমাৰ যদিওবা ৰাজ্যত যি শংকা ভয় আৰু তাৰ মাজতে এইসকল চিকিৎসকে যিসকলে দিনে নিশাই তেখেতসকলে আৰোগ্য কৰিছে যিসকল ৰোগীক সেইসকল আৰোগ্য কৰা ৰোগী সেইসকল চিকিৎসক নাৰ্ছ আজি নিজৰ গৃহলৈ যাব আৰু গৃহত তেখেতসকলে লগ পাব নিজৰ পৰিয়ালৰ লোকসকলক নিশ্চয় হয় আজি তাজৰ পৰা স্বগৃহলৈ উভতিব কোৱাৰেণ্টাইনত থকা 6গৰাকী চিকিৎসক আৰু নাৰ্ছ আৰু MMCHত COVID-19 ৰোগীক চিকিৎসা সেৱা আগবঢ়াইছিল চিকিৎসক আৰু নাৰ্ছ কেইগৰাকীয়ে হোটেল তাজত তেওঁলোকক ৰখা হৈছিল আৰু হোটেল তাজত উপস্থিত হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে থাকিব ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাও কৰোনা যোদ্ধা হিচাপে অভিহিত কৰা হৈছে জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তিসকলক বিশেষভাৱে চিকিৎসক আৰু নাৰ্ছসকলক আৰু প্ৰায় 14 দিনৰ কোৱাৰেণ্টাইনত থকাৰ পিছত হোটেল তাজৰ পৰা আজি ঘৰলৈ যাবলৈ দিয়া হ'ব 6গৰাকী চিকিৎসক আৰু নাৰ্ছক সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ